এটা চাইকেল এটা বিক্ৰী কৰা হ'ল আৰু তাত আমি দেখিলো লোকচান হৈছে। তাৰ পাছত ভাবিলো যে 200 টকা দামটো বঢ়াই দিয়া যাওক আৰু 200 টকা বঢ়োৱাৰ লগে লগে আমাৰ 6% লাভ হৈ পৰিছে। আৰু এই কুৱেশ্যনটোতো সেইখিনি কথাই কৈছে যে যেতিয়া চাইকেলখন এটা নিৰ্দিষ্ট দামত বিক্ৰী কৰা হৈছিলে 10% লোকচান হৈছে। আমি এনেকৈও ক'ব পাৰো যদি কিনা দাম 100% হয় 10% লোকচান মানে 90%ত বিক্ৰী কৰিছিল। আমাক কৈছে যদিহে মানুহজনে 200 টকা বেছি দামত বিক্ৰী কৰে মানুহজনৰ 6% এটা লাভ হ'ব, মানে বেচা দাম হৈ পৰিব 106%, তেতিয়াহে 6% লাভ হ'ব। আৰু ইয়াতে এই যিটো 16% এটা ইনক্ৰিমেন্ট হৈছে কিহৰ কাৰণে হৈছে, তাৰ ৰিজন এটাই হয়, তাৰ ৰিজনটো হৈছে এই 16% ইনক্ৰিজ কৰিছে এই 200 টকাটোৱে। 200 টকা দাম বঢ়োৱাৰ লগে লগে মানুহজনৰ 16% এটা বাঢ়ি গৈছে সেলিং প্ৰাইচত। আৰু এই 16%ৰ পৰা আমাক উলিয়াব কি দিছে, আমাক উলিয়াব দিছে কষ্ট প্ৰাইচ, মানে উলিয়াব লাগে আমি 100%। তাৰ কাৰণে তোমালোকে প্ৰথমতে 4 ৰে 2 পিনে ডিভাইড কৰি দিয়া। তো 4% ইকুৱেল আহি গ'ল 50। যদি আমি 100% উলিয়াব লাগে তো 2 পিনে 25 এটা মাল্টিপ্লাই কৰি দিয়া। তো 2 পিনে 25 মাল্টি কৰিলে 25 5 গুণ 125 মানে 1250 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ। যদি 1250 টকা কিনা দাম হয় তেতিয়া এই গোটেই কুৱেশ্যনটো আমাৰ মিলি যাব।